আজি এখন বিশেষ বিয়া আৰু এই মুহূৰ্তত মই সেই বিয়াখনৰ উপস্থিত আছোঁ যে বজালীৰ যি মেধিগুচি যি বানে বিধ্বস্ত কৰা মেধিগুচি আৰু মেধিগুচিত এখন বিশেষ বিয়াত উপস্থিত আছোঁ। মানুহৰ বিয়া নহয়, এইখন গছৰ দুডাল গছৰ বিয়া আৰু মেধিগুচিৰ গাঁৱৰ ৰাইজে এনেদৰে এই গছজোপাৰ তলত এনেদৰে বিবাহ কাৰ্য অনুষ্ঠিত কৰিছে। ইতিমধ্যে পানী তোলা কাৰ্য সম্পূৰ্ণ হৈছে। কেমেৰা পাৰ্চনক দেখিবলৈ অনুৰোধ জনাইছোঁ। আচলতে পানী তোলা আয়তীসকলে এনেদৰে আহিছে, নদীৰ ঘাটলৈ পানী তুলিব গৈছিল আৰু এনেদৰে আহিছে। খন্তেক পিছতে বিবাহৰ যি মাংগলিক কাৰ্য অনুষ্ঠিত হ'ব। মোৰ লগত যি এই বিবাহ কাৰ্যৰ সৈতে জড়িত যি কমিটিৰ বিষয়ববীয়াসকল আছে, আচলতে এই 1999 চনতে ৰোপণ কৰা এই গছজোপা আজি 27 বছৰীয়া হ'ল এই দুজোপা গছ। আৰু এইদৰে আজি এই যি বিবাহৰ আয়োজন কৰিছে কমিটিৰ বিষয়ববীয়া আছে, তাতে কি ক'ব? আজি 27 বছৰীয়া যি বৃক্ষৰ আপোনালোকে বিবাহৰ আয়োজন কৰিছে, কি ক'ব? তো মানে আজি খুব ভাল লাগিছে, আনন্দৰ দিন। মানে আমি দুডাল গছৰ বিয়া পাতিছোঁ, মানুহৰ বিয়া দেখিছোঁ কিয় হৈছে আমিও দেখা নাছিলোঁ, কিন্তু আমি বিয়াখন পাতিব লগা হ'ল কেনেকুৱা যে এই গছ দুডালক আমি 1999 চনৰ 12 মে 28 বহাগৰ দিনাখন ৰোপণ কৰিছিলোঁ। আচলতে মানুহে জিৰোৱাৰ কাৰণে, মানুহে জিৰোৱাৰ উদ্দেশ্যেৰেহে আমি গছৰ তলত জিৰোৱাৰ উদ্দেশ্যেৰে গছ দুডাল ৰুইছিলোঁ। কিন্তু গছ দুডাল ৰোৱাৰ পিছত আমি মানে নাজানিছিলোঁ আচলতে, মানে ওচৰত মানে গছডালৰ কোনোৱে মানে শৌচ পেচাব নকৰক এই বুলি ভাবি পেলাই এডাল বাঁহ গছত এখন ৰঙা কাপোৰ বান্ধি পেলাই দিছিলোঁ। আৰু আমাৰ বয়োজ্যেষ্ঠখিনি পিছত ক'লে যে এনেকৈ দুডাল গছ ৰুই যদি তাত যদি ৰঙা কাপোৰ এখন যদি বাঁহ এডালত বান্ধি এটা এখন থান হয় হেনো। আৰু তেনেদৰে এই থানখনৰ সৃষ্টি হৈছে 1999 চনত। আৰু তেতিয়াৰ পৰা আমি প্ৰত্যেক বহাগৰ 28 তাৰিখে বৰ্ষপূৰ্তি হিচাপে মানে পালন কৰি আহি আছোঁ। আৰু এই গছডালে আহি আজি 27 বছৰত ভৰি দিছে। ইয়াৰ মাজতে হ'ল কি, বহুতৰ পৰা শুনিলোঁ যে প্ৰকৃতিয়ে যদি একেলগে দুডাল গছ যদি আহঁত গছ বট গছ যদি মানে গজি ডাঙৰ দীঘল হয়, সেইটো প্ৰকৃতিৰ দান। কিন্তু আমি মানুহে দুডাল গছক, এডাল আহঁত গছ আৰু একডাল বট গছক দুই ঠাইৰ পৰা আনি পেলাই এক ঠাইত লগাইছোঁ। আৰু এইভাগে কৰিলে হেনো সিহঁতক প্ৰাপ্তবয়স্ক বয়সত হেনো বিয়া পাতি দিব লাগে। আৰু সেই উদ্দেশ্যেৰে আজি এই বিয়াৰ কাৰ্যসূচী কৰিছোঁ। দিনজোৰা কাৰ্যসূচী। আমাৰ বিয়াত আমি প্ৰথমতে যিটো সান্দহ কুটা কাৰ্যসূচী হৈ গৈছে। অসমৰ যি বিবাহসমূহত যেনেকৈ যি পৰম্পৰাগত প্ৰতিটো বস্তু আপোনালোকে উপস্থাপন কৰিছে, হয়, ঠিক তেনেদৰে জোৰোণ সম্পূৰ্ণখিনি মানুহৰ যিদৰে কৰা হয় ঠিক তেনেদৰে সম্পূৰ্ণ কৰা হৈছে। মাত্ৰ ইয়াত মানে মানুহৰ দৰা কইনা নাথাকে। আমি মানে পুৰোহিতৰ পৰামৰ্শ মতে দুডাল কলপুলিক দৰা কইনা সাজিছোঁ আৰু তেনেকৈ দৰা কইনা লৈ পেলাই আমি গোটেই বিয়াখনৰ মাংগলিক কামখিনি কৰিম। নিশ্চিতকৈ যে মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আচলতে যি গছজোডাল যিহেতু এই বিবাহস্থলীলৈ লৈ আহিব নোৱাৰে, এনেদৰে আচলতে কলপুলিত এনেদৰে আচলতে যি বিবাহৰ কাৰ্য কৰি থকা দেখা পোৱা গৈছে। পুৰোহিতে মন্ত্ৰ উচ্চাৰণ কৰিছে। আয়তীসকলে খন্তেক আগতে যি পানী উঠোৱা কাম, যি বিবাহৰ যি মাংগলিক কাৰ্য, যি পানী উঠোৱা কাম পানীত উঠোৱা কাম এনেদৰে কৰি আহিছে। এনেদৰে আচলতে যি বিবাহৰ যি সম্পূৰ্ণ মাংগলিক কাম এনেদৰে কৰি উঠিছে। আচলতে যি জানিবলৈ পাইছোঁ যে 1999 চনত যি ৰোপণ কৰা এই বটবৃক্ষ আৰু এডাল আহঁত, এই বটবৃক্ষৰ আহঁত এই দুডাল গছ যিহেতু একে লগ হৈ আছিল আৰু সেইকাৰণে ৰাইজসকলে যি ইয়াৰ যি মেধিগুচি গাঁৱৰ যি ৰাইজসকলে এনেদৰে ওলাই আহিছে আৰু এনেদৰে যে বিবাহ সম্পন্ন কৰিছে। আজি বিবাহ কাৰ্য অনুষ্ঠিত হ'ব। এইটো কি ক'ব? আচলতে দুডাল গছৰ বিয়া হ'ব, কি ক'ব? দেখিছিলনে? দুডাল গছৰ বিয়া হ'ব আজি বাচ্ছি পাব্লিকগিলা। কেনেকুৱা লাগিছে? ভাল লাগিছে। আগতে দেখিছিল নে দুডাল গছৰ বিয়া? দেখা নাছিল বাইদেউ, প্ৰথম দেখিছোঁ আজি। কেনেকুৱা লাগিছে? গছৰ বিয়া ভালে লাগিছে। আমাৰ চব মানুহখিনি আহি আমাৰ আজি আনন্দত থাকিব পৰা নাই। কি কাৰ্যসূচী চব কাৰ্যসূচী ইয়াত পানী তোলালোঁ, দৰা কইনাৰ পানী তোলালোঁ, গোটেইখিনি নিয়ম কৰিলোঁ। কৰি এতিয়া মানুহবিলাক ইয়াত আজি প্ৰসাদ খাম। বিবাহ কাৰ্যনী আয়তী বিয়াৰ নাম মাৰাৰ অলংকাৰ থোৱাহে ৰুক্মিণী, ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে, তোমাৰ শ্ৰীকৃষ্ণই অলংকাৰ পঠাইছে, ঐ ৰাম মহাৰংগ মনে লোৱাহে। আৰু এটা দিব বোলে কুসুম কুসুম তেলৰ বটা।